হেল্ল' আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইটো অৱশ্যে মিনি ব্লগ বুলিয়ে ক'ব পাৰি। এই ভিডিঅ'টো হৈছে ঈদৰ এদিন আগত আমি গোৱালপাৰালৈ গৈছিলোঁ ঈদৰ কাৰণে, আৰু ঈদৰ দুদিন পিছত গোটেইখিনি মানে একে লগ কৰাই এটা সৰু মিনি ব্লগ হিচাপত দিলোঁ। আৰু ঈদৰ বিশেষ ইমান একো নাই, কাৰণ ঈদত কি ভিডিঅ' কৰিম, আৰু এইটো কোৰবানী ঈদৰ, সেইকাৰণে ইমান কৰা নাই। ঈদত কি কৰিলোঁ কি কৰা নাই, এইটো যোৱা টাইমৰ ভিডিঅ' এইখিনি। আমি সাজু হৈ গৈছিলোঁ, মানে এইফালে গোৱালপাৰাদি যোৱা ৰাস্তাটো বহুত বেয়া বুলি কৈ আছিল চবে। তো ইয়াতে হাজোৰ এইখন হোটেলটোৰ নামটো পাহৰিলোঁ, আমি ভাত খাব সোমাইছিলোঁ, আৰু দেখিছেনে এই দুটা পূৰা শুই গৈছে ছিটত মোৰ লগত, মানে ইহঁতক শুৱাই লৈ যাব লাগে। আৰু এইখিনি হৈছে নলবাৰী টাউন। আমি হাজোদি এনেকৈ গৈ নলবাৰী পালোঁ, তাৰপিছত ঘৰ পাই গ'লোঁ। ঘৰত গৈ মানে এটা ৰিলচ বনাইছিলোঁ মই, যিহেতু মাজে সময়ে ফেচবুকতো ৰিলচ দিওঁ বা ইনষ্টাগ্ৰামতো দিওঁ, তো ইয়াতে এটা মই ৰিলচ বনাইছিলোঁ। আৰু এইটো হৈছে ব্ৰইলাৰ মাংস বনালোঁ ঈদৰ কাৰণে, আৰু এইটো লোকেল মুৰ্গী বনালোঁ, যিহেতু ঈদত খাবতো লাগিবই। তো ঈদৰ কাৰণে, ঈদৰ পিছদিনাখন খাবৰ কাৰণে নহয়, মানে ঈদৰ দিনাখন খাবৰ কাৰণে ব্ৰইলাৰ মাংস আৰু লোকেল মুৰ্গী বনাইছোঁ। আৰু এইটো হৈছে ঈদৰ দিনা ৰাতিপুৱা পূৰা একেবাৰে শাৰী চাৰী পিন্ধি ৰেডি হৈ লৈছোঁ বোৱাৰী হিচাপত, চবে আহিবতো, আৰু এনেকৈ এটা ৰিলচ বনাইছিলোঁ। তো এনেকৈ আৰু ঈদৰ দিনটো এনেকৈ পাৰ কৰিলোঁ। বহুত গৰম আছিল, বাপৰে, শাৰী পিন্ধি থাকিব নোৱাৰিলোঁ। অলপ টাইম পিন্ধিয়ে মই শাৰীটো চেঞ্জ কৰি লৈছোঁ, লৈ এইফালে এইটো পিন্ধি লৈছোঁ। আৰু হাজবেণ্ডৰ মানে বন্ধুৰ মাক এজনৰ খবৰ ল'ব গৈছিলোঁ তাতে। ইয়াত দেখিছেনে এই দুটা পূৰা খেলি আছে, জাগা পাইছে খেলা জাগা। আৰু এইটো হৈছে এভেকাডোৰ নহয়, ড্ৰেগন ফ্ৰুটৰ গছ এইটো। তাতে মানে তেওঁলোকৰ ছাদৰ ওপৰত লগাইছে, ইমান ধুনীয়াকৈ ফুলি আছে আৰু লাগিছে, মোৰ দেখিয়েই ভাল লাগি গৈছে। আৰু এইখিনি আমাৰ ঘৰৰ নেমু টেঙাৰ গছ, কঁঠালৰ গছ, ভাতকেৰেলাৰ গছ। আৰু মোৰ শাহুমা গাৰ্ডেনিং কৰি বহুত ভাল পায়, তাৰে এটা সৰু ক্লিপ ৰাখিলোঁ। আৰু তেওঁ যিহেতু গাৰ্ডেনিং বহুত ভাল পায়, সজাই ৰাখিছে। আৰু এইটো ঈদৰ দুদিন পিছৰ ভিডিঅ', আমি ৰিটাৰ্ণ গুৱাহাটীলৈকে আহি আছোঁ। তো এইখিনি অলপ ক্লিপ ৰাখিলোঁ। ইফালে হাজবেণ্ডে গাড়ী চলাই আছে, তেওঁকো অলপ উঠাই দিলোঁ। আৰু আমি এনেকৈ ইয়াতে এইখিনি ৰাজাপাৰাত ৰখিছোঁ। অহাৰ দিনা আমি গোৱালপাৰা এইফালেদি আহিছোঁ, ৰাজাপাৰা হৈ আহিছোঁ, বকো ছয়গাঁও হয় এইখিনি এয়াৰপৰ্টৰ ৰাস্তাটো। ইয়াতে অলপ ভিডিঅ' কৰি পেলাই এনেকৈ আহি আছোঁ। আৰু কি কৰিম, আৰু টাইম পাছ, ইমান দূৰ ৰাস্তা যিহেতু, মানে টাইমটো নাযায় নোপোৱাই, এনেকুৱাই ৰখি পেলাই